নমস্কাৰ ছাত্ৰসকল, আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 3 বা চেপ্টাৰ 2 বুলিও তোমালোকে ক'ব পাৰা। সেই চেপ্টাৰটোৰ নাম হ'ব লাগিছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই চেপ্টাৰটোত আজি আমালোক আলোচনা কৰিম যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ সেই কথাখিনি বা সেই কুৱেশ্যনখিনি। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তাৰ আগতে তোমালোকক এটা কথা ক'ব খুজিম, যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া, টিউশ্যন ল'ব পৰা নাই, দেন আমাৰ ইউটিউবৰ লগতো জড়িত হৈ থাকিবাই। যদি ভাল ৰিজাল্ট কৰাৰ ইচ্ছা আছে দেন মোৰ পৰা নোটবোৰ ক্ৰয় কৰিব পাৰা। আমাৰ তাত এভেইলেবল আছে অসমীয়া, ইংৰাজী, এডুকেশ্যন, ইকনমিক্স, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, লজিক এণ্ড ফিলচফি, হিষ্টৰী, এগ্ৰিকালচাৰ, ডেইৰী ফাৰ্মৰ নোটটো। গতিকে প্ৰাইচ ইমান হাই নহয়, প্ৰাইচ একেবাৰে কম। মোৰ কথাটো হ'ব লাগিছে দুখীয়াৰ বাবে যাতে DMK আছাম ইউটিউব চেনেলে থিয় দিব পাৰে, ঠিক আছে। তো তোমালোকে ইউটিউবৰ লগত জড়িত থাকিলে হৈ যাব, কিন্তু ইউটিউবত আপলোড দিওঁতে বহুত সময় লাগে। তাৰ কাৰণ মই কেৱল মাত্ৰ ইউটিউবৰ লগতে ব্যস্ত নহয় আৰু বহুত কিছুৰ লগতে ব্যস্ত থাকোঁ। তো প্ৰথমত কি কুৱেশ্যন আছে, যিহেতু আমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰটো, সেই হিচাপত আমাৰ জানিব লাগে মুদ্ৰা কি। তাৰ কাৰণ কি, চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকৰ স্কুলত তোমালোকে দেখা পাইছা, তোমাক ডাইৰেক্ট কৈ দিয়ে যদি বেংক বুলি থাকে তেন্তে হোৱাট ইজ বেংক, বেংক মানে কি। এতিয়া কথা হৈছে যে মুদ্ৰা মানে কি। মুদ্ৰা আৰু বেংক ব্যৱস্থা দুটা ভাগ আছে এই চেপ্টাৰটোত। প্ৰথমত আমালোক মুদ্ৰাৰ বিষয়ে শিকিম, তাৰপিছত আমালোক বেংকৰ বিষয়ে শিকিম। মই তোমালোকক বহুত ভালকৈ বুজাই আছোঁ, জাষ্ট তোমালোকে বুজিবা আৰু লিখিবা। মুদ্ৰা কি? মুদ্ৰা হ'ল আমি বিনিময়ৰ মাধ্যম হিচাপে যি ব্যৱহাৰ কৰোঁ সেয়াই। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ থাকিব লাগিব। এতিয়া কথা হ'ল যে এই কথাখিনি তোমালোকে কিন্তু বুজি পাইছা যে বিনিময়ৰ মাধ্যম মানে কিবা এটা যদি দিওঁ তেন্তে কিবা এটা পাওঁ, সেই হিচাপত। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা গুণ, এই কথাখিনি তোমালোকে বুজা নাই। মুদ্ৰাৰ সাধাৰণ কথাখিনি কিন্তু বুজি পাইছা। গ্ৰহণযোগ্যতা গুণ মানে কি, যদি তুমি অপৰ এজন মানুহ বা অচিনাকি এজন মানুহক এটা পইচা দিয়ে, সেই পইচাটো যে গ্ৰহণ কৰে, সেই গ্ৰহণ কৰাটো কোৱা হৈছে সাধাৰণ গ্ৰহণযোগ্যতা গুণ, ঠিক আছে। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে মুদ্ৰাৰ গ্ৰহণযোগ্যতা গুণ মানে কি। তাৰপিছত কি কৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা আলোচনা কৰা, মানে কোনটো প্ৰথা কিহৰ বাবে আছিল সেইখিনি কথা হয়। ইয়াত তোমালোকে দেখা আৰু এটা আছে মুদ্ৰা আমাৰ মাজত কেনেকৈ আহিছে। উত্তৰটো কি হ'ব? উত্তৰ হ'ব মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা তলত আলোচনা কৰা হ'ল বা তলত দিয়া হ'ল। বিনিময় প্ৰথা, অভাৱৰ সামৰ্থ্যহীনতা, জন্তুমান প্ৰথা, বিভাজনৰ অসুবিধা, ধাতু মুদ্ৰা, মূল্য নিৰ্ধাৰণত অসুবিধা, কাগজী মুদ্ৰাৰ কোনো অসুবিধা নাই। বিনিময় প্ৰথা এই কথাখিনিও বুজাই দি আছোঁ। হয়তো ইকনমিক্সৰ ভিডিঅ'বিলাক লম্বা হ'ব, গতিকে ইকনমিক্সৰ ভিডিঅ'বিলাক লম্বা কৰাৰ দৰকাৰ আছে। তাৰ কাৰণ ভালকৈ যদি বুজাব লাগে তেন্তে অলপমান লম্বা হ'বই। গতিকে তোমালোকৰ কাৰোবাৰ যদি ধৈৰ্য নাই তেন্তে মোৰ ভিডিঅ' দেখাৰ দৰকাৰ নাই। তাৰ কাৰণ মই তোমালোকক যেনে তেনে হওক মই তোমালোকক বুজাম। মোৰ কথা তোমালোকৰ বুজিব লাগিবই। কেৱল মাত্ৰ মাৰ্কৰ বাবে পঢ়া নপঢ়িবা। আজি হয়তো ইকনমিক্স ছাবজেক্টটো পঢ়ি গৈছা, কিন্তু 3 বছৰ পিছত যদি তোমাৰ ল'ৰা বা তোমাৰ ছোৱালীয়ে তোমাক সোধে যে এইটো মানে কি, মুদ্ৰা মানে কি, যদি ক'ব নোৱাৰা তেন্তে পঢ়াতকৈ নপঢ়াই বহুত ভাল। বিনিময় প্ৰথা অভাৱৰ সামৰ্থ্যহীনতা মানে কি, অভাৱৰ সামৰ্থ্যহীনতা হৈছিল জতুমান, বিভাজনীয়তাৰ অসুবিধা। এতিয়া ধৰা মই এটা কাম কৰিছোঁ, মোক কামৰ বাবে এটা ছাগলী দিছে। আগৰ সময়ত এনেকুৱা আছিল, এটা ছাগলী দিছে। এতিয়া দুজন মানুহ আছোঁ, ছাগলীটো কেনেকৈ ভাগ কৰি ল'ম? দুজন মানুহ মানে মাজে কাটিতো ভাগ কৰিব নোৱাৰিম। যিহেতু ছাগলটো এবাৰ কাটিলে সেইটো আৰু কাম নাই, সেইটো নোখোৱালৈকে তাৰ কাম নাই। গতিকে সেই হিচাপত বিভাজনীয়তাৰ অসুবিধা মানে ভাগ কৰাতে অসুবিধা হৈছে। ধাতু মুদ্ৰা, মূল্য নিৰ্ধাৰণত অসুবিধা। মূল্য নিৰ্ধাৰণত কেনেকুৱা অসুবিধা? ধৰা মোক কোনোবাই 1 মোন ধান দিছে। 1 মোন কি দিছে? 1 মোন ধান দিছে। মই তাৰ হিচাপত এটা ধাতু দিছোঁ, সেইটো ঠিকে আছে, ধাতুৰো প্ৰাইচ ভালে। কিন্তু যদি কোনোবাই মোক 1 কেজি চাউল দিয়ে, 1 কেজি চাউলৰ দাম কিমান হ'ব? 50 টকা। কিমান হ'ব? 50 টকা। কিন্তু এটা ধাতুৰ দামটো নহ'লেও 200 টকা হ'বই ন। গতিকে সেই হিচাপত কৈছে মূল্য নিৰ্ধাৰণত অসুবিধা। নিশ্চয় বুজি পাইছা এতিয়া। কাগজী মুদ্ৰাৰ কোনো অসুবিধা নাইয়ে। মুদ্ৰাৰ বৈশিষ্ট্য লিখা বা মুদ্ৰাৰ 3টা বৈশিষ্ট্য লিখা, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা। মুদ্ৰাৰ বৈশিষ্ট্য যদি থাকে এই কথাখিনি লিখি দিবা। মুদ্ৰাৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল। সাৰ্বজনীন গ্ৰহণযোগ্যতা, অৰ্থাৎ মুদ্ৰাক সহজতে সকলোৱে গ্ৰহণ কৰা বিধৰ হ'ব লাগিব। এই কথাখিনি আগতে আলোচনা কৰিছোঁ।
হস্তান্তৰযোগ্যতাত আকৌ কি কৈছে দেখা, অৰ্থাৎ মুদ্ৰাৰ মাজত এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ যোৱা ক্ষমতা থাকিব লাগিব। যদি এজনৰ পৰা আন এজন মানুহৰ হাতলৈ যায় তেন্তে ভাবি ল'বা সেইটো মুদ্ৰাই। দুষ্প্ৰাপ্যতা অৰ্থাৎ মুদ্ৰা দুষ্প্ৰাপ্যবিধৰ হ'ব লাগিব। 4 নম্বৰটো আকৌ কি কৈছে, বিভাজনীয়তা অৰ্থাৎ মুদ্ৰা বিনিময় কৰা বিধৰ হ'ব লাগিব। তাৰপিছত কি কৈছে 5 নম্বৰ, সঞ্চয়যোগ্য অৰ্থাৎ মুদ্ৰা সঞ্চয় কৰা বিধৰ হ'ব লাগিব। 4 নম্বৰ কি কৈছে, মুদ্ৰাৰ কাৰ্যাৱলীসমূহ তলত দিয়া। মুদ্ৰাৰ কাৰ্যাৱলীসমূহ তলত দিয়া হ'ল, মানে মুদ্ৰা কি কাৰ্য কৰে। মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা কি কৰে, মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে, এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰ্থাৎ কোনো এটা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাৰ পিছত মুদ্ৰা প্ৰদান কৰিব লাগে। মুদ্ৰাক মূল্যৰ মাপকাঠি বুলিও কোৱা হয়, কাৰণ মুদ্ৰা কোনো এটা দ্ৰব্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণত সহায় কৰে। তাৰপিছত 4 নম্বৰটো কি কৈছে, মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰা ধনৰ ভঁৰাল নাইবা মূল্যৰ ভাণ্ডাৰ হিচাপেও কাম কৰে। তাৰপিছত দেখা কি কৈছে, মুদ্ৰাৰ প্ৰকাৰ। মুদ্ৰাৰ কি প্ৰকাৰ আছে, যদি তোমাক কয় যে 2-3 প্ৰকাৰৰ মুদ্ৰাৰ নাম লিখা, এইটো লিখি দিবা। হিচাপ নিকাচৰ মুদ্ৰা, প্ৰকৃত মুদ্ৰা, অপ্ৰকৃত মুদ্ৰা। তাৰপিছত আকৌ কি কৈছে, আদেশী মুদ্ৰা, বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা, প্ৰতীক মুদ্ৰা, আমানত মুদ্ৰা, চেক মুদ্ৰা, নামমাত্ৰ মুদ্ৰা, কলা মুদ্ৰা, টোকেন মুদ্ৰা, সংকীৰ্ণ মুদ্ৰা, বিস্তৃত মুদ্ৰা, কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, উচ্চ ক্ষমতা সম্পূৰ্ণ মুদ্ৰা। ইমান 17টা যে দিছে, 17টাৰ বিষয়ে জনাৰ দৰকাৰ নাই, যিকেইটা লাগিব সেইকেইটা মই দি দিছোঁ তোমাক। আদেশী মুদ্ৰা বুলিলে কি বুজা, যি মুদ্ৰাক প্ৰচলন কৰাৰ ক্ষমতা কেৱল মাত্ৰ চৰকাৰৰ হাতত থাকে তাক আদেশী মুদ্ৰা বুলি কোৱা হয়। আন এক কথাত চৰকাৰৰ আদেশত যি মুদ্ৰা প্ৰচলিত হয় তাক আদেশী মুদ্ৰা বোলা হয়, যেনে কাগজী মুদ্ৰা। আমাৰ যে 500 টকীয়া নোট আছে, আমাৰ তাত কিন্তু হিচাপ নাই, জাষ্ট আমালোক পইচা হাতত আহিছে, আমালোক খৰচ কৰি আহিছোঁ। কিন্তু চৰকাৰৰ হাতত আৰু ৰিজাৰ্ভ বেংকৰ হাতত উপযুক্ত প্ৰমাণ আছে যে আমালোক 1 বছৰত বা 5 বছৰত কিমানখন 500 টকীয়া নোট ছপালোঁ। সেইটো যিহেতু চৰকাৰৰ আদেশত উলিওৱা হয়, সেই হিচাপত সেইটোক কোৱা হৈছে আদেশী মুদ্ৰা। বিহিত মুদ্ৰা কাক বোলে, যি মুদ্ৰাক সকলোৱে গ্ৰহণ কৰাত বাধ্য বা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত বা আইনসন্মত, সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলে, যেনে কাগজী মুদ্ৰা। কাগজী মুদ্ৰা যদি আমালোক এজন অশিক্ষিত মানুহৰ পৰা ধৰি শিক্ষিত মানুহক দিওঁ, বা এজন গৰীব মানুহৰ পৰা, মই ইয়াত কোনো ধৰণৰ মানুহক ছোট কৰি কোৱা নাই, গৰীব মানুহৰ পৰা ধনী মানুহক যদি দিওঁ আমালোক সকলোৱে গ্ৰহণ কৰিব লাগিব। বিস্তৃত মুদ্ৰা বুলিলে কি বুজা, অবিহিত মুদ্ৰা এটা আছে, যি মুদ্ৰাক সকলোৱে গ্ৰহণ নকৰিব পাৰে বা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধি সন্মত বা আইনসন্মত নহয়, সেই মুদ্ৰাক অবিহিত মুদ্ৰা বোলে, যেনে চেক মুদ্ৰা। চেকক মই একচেপ্ট নকৰিব পাৰোঁ। এতিয়া ধৰা তুমি এটা 500 টকীয়া ফেন লৈছা, 500 টকীয়া ফেন লোৱাৰ পিছত তুমিতো চেক দিব নোৱাৰা ন। যদি চেক দিয়া সেইটো যদি একচেপ্ট নকৰে তুমি পুলিচক কমপ্লেইন কৰিব নোৱাৰিবা। সেইটোৱে কৈছে যে অবিহিত মুদ্ৰা। এতিয়া বুজি পাইছা অবিহিত আৰু বিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য। তাৰপিছত কি কৈছে, বিস্তৃত মুদ্ৰা বুলিলে কি বুজা, কোনো এটা নিৰ্দিষ্ট সময়ত বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ হাতত থকা মুদ্ৰাৰ পৰিমাণক বিস্তৃত মুদ্ৰা বোলে। আন এক কথাত অধিক মুদ্ৰাৰ মূল্যই হ'ল বিস্তৃত মুদ্ৰা। মোৰ লগত 1 লাখ টকা আছে, তোমাৰ লগত 50,000 টকা আছে, আন এজনৰ লগত 50,000 টকা আছে, টোটাল কিমান হ'ল 2 লাখ টকা। গতিকে এই 2 লাখ টকা আমালোক যে বেংকত ৰাখোঁ, সেই বেংকত ৰখাটোক মোৰ পইচা, তোমাৰ পইচা আৰু এজন বেলেগৰ মানুহৰ পইচা লগ লাগি যিটো পইচাৰ পৰিমাণ হয়, সেই পৰিমাণটোকে কোৱা হৈছে বিস্তৃত মুদ্ৰা। তাৰপিছত কি কৈছে, সংকীৰ্ণ মুদ্ৰা। কোনো এটা নিৰ্দিষ্ট সময়ত মানুহৰ হাতত আৰু ডাকঘৰত জমা থকা মুদ্ৰাৰ পৰিমাণে হ'ল সংকীৰ্ণ মুদ্ৰা। মানুহেতো 50 লাখ বা 10 লাখ টকা হাতত লৈ নুঘূৰিব, মিনিমাম 10,000, 50,000 বা 1 লাখ টকা। আৰু ডাকঘৰত মানুহ ইমান পইচা নাৰাখে। ডাকঘৰত দেখিবা যদি বেংকত ৰাখে 5,000, ডাকঘৰত ৰাখিব 500 টকা। সেই হিচাপতে কোৱা হৈছে সংকীৰ্ণ মুদ্ৰা। তাৰপিছত কলা মুদ্ৰা। এই মুদ্ৰাবিলাক কাক বোলে পঢ়ি ল'বা, আহিব পাৰে পৰীক্ষাত। যি মুদ্ৰাৰ হিচাপ নিকাচ চৰকাৰৰ হাতত নাথাকে বা চৰকাৰক কৰ ফাঁকি দি যি মুদ্ৰাৰ সৃষ্টি হয়, সেয়াই হ'ল কলা মুদ্ৰা। কলা মুদ্ৰা মানে ব্লাক মানি। প্ৰতীক মুদ্ৰা কাক বোলে বা প্ৰতীক মুদ্ৰা বুলিলে কি বুজা, যি মুদ্ৰাৰ বহিৰ্মূল্য অন্তৰ্নিহিত মূল্যতকৈ অধিক, সেই মুদ্ৰাক প্ৰতীক মুদ্ৰা বোলে। বহিৰ্মূল্য অন্তৰ্নিহিত মূল্যতকৈ বেছি, সেইটো মই তোমালোকক বুজাই দি আছোঁ। মই এটা ৰিয়েল কাহিনী কৈ আছোঁ। ধৰা আমাৰ যে 5 টকীয়াটো নোট আছে,
আমাৰ 5 টকীয়া যিটো আছে সেই 5 টকীয়া আগৰ সময়ত এতিয়া আৰু স্মাগলিং নহয় আগত বাংলাদেশত লৈ যোৱা হৈছিল বাংলাদেশত লৈ গৈ সেই 5 টকীয়া নোটৰ যিটো আমাৰ লগ সোণৰ বৰণটো নহয় এটা সিলভাৰ কালাৰ যিটো আছে সেই সিলভাৰ কালাৰটোৰ পৰা বাংলাদেশত লৈ গৈ সেই 5 টকাৰ পৰা 6খন ব্লেড প্ৰস্তুত কৰা হৈছে 6খন ব্লেড গতিকে এখন ব্লেডৰ দাম 2 টকা কৰি 6খন ব্লেডৰ দাম কিমান হয় 12 টকা হয় গতিকে 5 টকাৰ পৰা 12 টকা 5 টকাৰ পৰা 12 টকা 7 টকা প্ৰফিট হ'ল গতিকে সেইটো কোৱা হৈছে প্ৰতীক মুদ্ৰা মানে বহিৰ্মূল্য 5 টকা কিন্তু ভিতৰ মূল্য কিমান ভিতৰ মূল্য 7 টকা বুজি পাইছা মোৰ কথাটো এতিয়া আৰু এটা কথা দি বুজাই দি আছো আমাৰ 5 টকা ৰিজাৰ্ভ বেংকে বনোৱাতে খৰচ কৰে ধৰা 2 টকা কিন্তু তাৰ মূল্য কিমান 5 টকা হেতুৱে তাৰ পিছত দেখা মুদ্ৰাস্ফীতি কাক বলে কোনটো অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয় এটো যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত তোমালোকে ইকোনমিক্স মেজৰ লৈ পঢ়িব খুজি আছা বহুত ইম্পৰ্টেন্ট এটা টপিক হয় ইনফ্লেশ্যন কি এটা ইনফ্লেশ্যন যি অৱস্থাত সামগ্ৰীৰ দাম ক্ৰমান্বয়ে বৃদ্ধি হয় আৰু মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস হয় সেই অৱস্থাটোক মুদ্ৰাস্ফীতি বুলি কোৱা হয় আন এক কথাত মুদ্ৰাৰ মূল্য হ্ৰাস আৰু দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় মুদ্ৰাৰ মূল্য কি হয় কমি যায় মুদ্ৰাৰ মূল্য কমি যায় আৰু সামগ্ৰীৰ মূল্য কমি যায় সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মূল্য কমি যায় আৰু সামগ্ৰীৰ মূল্য বৃদ্ধি হয় অৱস্ফীতি কাক বলে যি অৱস্থাত সামগ্ৰীৰ দাম ক্ৰমান্বয়ে হ্ৰাস হয় আৰু মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হয় সেই অৱস্থাটোক অৱস্ফীতি বুলি কোৱা হয় ঠিক আছে বুজি পাইছা কথাবোৰ 15 নম্বৰটো কি কৈছে মুদ্ৰাৰ অসুবিধাসমূহ তলত উল্লেখ কৰা মুদ্ৰাৰ সুবিধা থাকিল মানে সেই বস্তুটোৰ অসুবিধা আছে ভালৰ বিপৰীতে বেয়া থাকিবই লাগিব এজন মানুহ যদি ভাল হয় তাৰ এটা নহলে এটা গুণ বেয়া থাকিবই লাগিব ইয়াত কি কৈছে দেখা মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱালে মুদ্ৰাস্ফীতি আৰু অৱস্ফীতি দেখা দিয়ে অৰ্থনীতি এখনত এই দুয়োটা অৱস্থাই এক বিশেষ প্ৰভাৱ পেলায় মুদ্ৰাৰ আন এটা গুৰুত্বপূৰ্ণ অসুবিধা হ'ল ই কলা মুদ্ৰাৰ সৃষ্টি কৰে যাৰ ফলত অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি হয় 3 নম্বৰ কি কৈছে মুদ্ৰাই একচেটিয়া বা একপক্ষীয় ব্যৱসায় বিস্তাৰ কৰা সহায় কৰে যাৰ ফলত অৰ্থনীতি এখনত ধনীসকলে দিনক দিনে ধনী হয় আৰু দুখীয়াসকলে দিনক দিনে অধিক দুখীয়া হয় মানে কথাটো বুজিছা ধৰা মুকেশ আম্বানীৰ লগত পইচা আছে মুকেশ আম্বানী দিনক দিনে কোটিপতি হৈ আছে আৰু যাৰ লগত পইচা নাইতে নাই 4 নম্বৰটো কি কৈছে মানুহৰ মুদ্ৰাৰ প্ৰতি থকা লোভ আৰু লালসাই শোষণমূলক আৰু দুৰ্নীতিমূলক কামত লিপ্ত হোৱাৰ বাবে অৰিহণা যোগায় দুৰ্নীতিমূলকটো বুজি পাইছা বেআইনী কাম আৰু শোষণমূলক মানে কি মানুহক ধ্বংস কৰে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইয়াতে মই সমাপ্ত কৰিব বিচাৰিম 15 নম্বৰলৈকে মই অলৰেডি আলোচনা কৰিলোঁ যেহেতু ভিডিওটো অলৰেডি 13 মিনিটৰ হৈ গৈছে সেইবাবে আৰু ভিডিওটো আগ নবঢ়ালোঁ গতিকে তোমালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থকা মই আমাৰ এটা ৰুটিন হিচাপত মই তোমালোকক ভিডিওবোৰ আপলোড কৰি দিম জুলাই মাহত মই তোমালোকৰ 50% পৰা 70% সিলেবাস কমপ্লিট কৰাই দিম গতিকে তোমালোকে মোৰ লগত থাকা কেৱল টিউশন থাকিলে যে ভাল ৰিজাল্ট কৰিব পাৰি এটো নহয় যদি কাৰোবাৰ ফাইনান্সিয়াল কন্ডিশন বেয়া আছে হেতুটো আছে যদি হেতু কৰাৰ ক্ষমতা নাই বা পে কৰাৰ মোক ক্ষমতা নাই তেন্তে মোৰ লগত ৰিলেটেড থাকিবা হোৱাটছএপত মেসেজ কৰি থাকিবা মানে যদি আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটোত জয়েন হৈ থাকিবা মই সেই গ্ৰুপত যি দিনা ভিডিও আপলোড দিও তোমালোকক আগতীয়াকৈ জনাই দিম জাস্ট তোমালোকে এইবোৰ লিখি লবা আৰু পঢ়ি লবা কোনোবা যদি কয় যে এইবোৰ পৰীক্ষাত আহিব না নাই মই 100% গ্যাৰান্টি দিম আহিব যদিও মই আজি তোমালোকক এনসাৰ নিদিম পৰীক্ষাৰ দিনাহে এনসাৰ দিম ঠিক আছে তোমালোকে আগৰ ভিডিওবোৰ চাই লবা মই তাত কৈছিলো যে যদি পৰীক্ষাত এইবোৰ মোৰ কোশ্চেন নাহে মই ইউটিউব এৰি দিম গতিকে আহিব লাগিব সেই হিচাপত নোটবিলাক প্ৰস্তুত কৰা হৈছে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইয়াতে এতিয়া তোমালোকে ভালকে পঢ়া আৰু ভালকে সুস্থ থাকা ভালকে পঢ়িব লাগিব